হেল্ল' এভৰিৱান, কি খবৰ? মই মহম্মদ শামীম আৰু আজি মই আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। সেইটোত দেখাম Xiaomi 17T। এইটো হ'ল এটা বহুতে ধুনীয়া ফোন। এই ফোনটো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকৰ ফটোগ্ৰাফীত বহুত চখ নেকি? বা গেম খেলি আপোনালোকে বহুত ভাল পায় নেকি? যদি ফটোগ্ৰাফীত আপোনালোকৰ বহুত চখ বা গেম খেলি বহুত ভাল পায়, তেনেহ'লে এই ফোনটো আপোনালোকৰ কাৰণে। তো ইয়াত পাব আপোনালোকে 50+50+12 মেগাপিক্সেলৰ লাইকা কেমেৰা। মানে কেমেৰা চাই পেলাই আপোনালোকে বিলিভ নকৰিব, ইমান ধুনীয়া ফটোগ্ৰাফী হয় এইটোত। মানে আনবিলিভেবল। লাইকা কেমেৰাৰ কালাৰ আৰু ডিটেইলছ চাই পেলাই আপোনালোক লিটাৰেলি ছাৰপ্ৰাইজ হৈ যাব। আৰু ইয়াত যদি মই প্ৰচেছৰৰ কথা ক'ব যাওঁ, আপোনালোকে ইয়াত পাব মিডিয়াটেকৰ ডায়মণ্ডচিটি 8500 আল্ট্ৰা প্ৰচেছৰ। আপোনালোকে ইয়াত গেমিং হওক বা ফটোগ্ৰাফী হওক, চবতে এটা ফ্লেগশ্বিপ এক্সপিৰিয়েঞ্চ পাব এই ফোনটোত যদি এই ফোনটো ইউজ কৰে। আৰু ইয়াৰ কেমেৰা চাওক ইমান ধুনীয়া বনাইছে, এইখিনি ডিজাইনটো বহুত ধুনীয়া দিছে আৰু চাইজটো বহুত মেটাৰ কৰে। চাইজটো বহুত বঢ়িয়া দিছে, মানে কি ক'ব আপোনাৰ, ইমান হেণ্ডি চাইজ, ইমান ডাঙৰ চাইজো নহয়, ইমান সৰু চাইজো নহয়, মানে বহুতে ধুনীয়া। হাতত একদম ধুনীয়াকৈ গ্ৰিপ মানে বহি যায়। আৰু এটা মেজৰ প্ৰব্লেম হ'ল আমাৰ বেটাৰী। তো চব ফোনতে আজিকালি কি হয়, বেটাৰীবিলাক অলপ সোনকালে ল' হৈ যায়, কিন্তু এই ফোনটো আপুনি যদি ইউজ কৰিব খোজে, এই ফোনটো লং লাষ্টিং হ'ব আপোনাৰ বেটাৰীৰ ফালৰ পৰা। কাৰণ ইয়াত 6500 mAh বেটাৰী দিছে আৰু লগতে ছুপাৰ ফাষ্ট চাৰ্জাৰ দিছে ইয়াৰ লগত এটা। তো চাৰিওফালে ইয়াত ফোনটোৰ যদি আমি চাৰিওফালে চাওঁ, বেটাৰ পাৰফৰ্মেঞ্চ আৰু কেমেৰাৰ কাৰণে স্পেচিয়েলি ক'বই নালাগে, ইমান ধুনীয়া কেমেৰা দিছে। মই নিজে লৈ পেলাই চাইছোঁ, মানে একদম বেষ্ট হয়, বহুত ধুনীয়া কেমেৰা আহে। যদি ফোনটো ল'ব খুজি আছে তেনেহ'লে আহক আমাৰ ইয়াত আৰু লৈ যাওক এই ফোনটো। ষ্টক এভেইলেবল আছে, কালাৰ গোটেইকেইটা কালাৰো এভেইলেবল আছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আহক আৰু সোনকালে লৈ যাওক। এতিয়ালৈকে আপোনালোক চবেই ভালে থাকক, চবক ভালে থাকিব দিব। লাভ ইউ অল, থেংক ইউ।